বন্ধুসকল, আজি মই গৈছিলোঁ মানে কেলিডিম, নগাঁও ডিষ্ট্ৰিক্টৰ কেলিডিমত যিটো চাহ বাগিচা যিটো চাহপাতৰ বাগান হয় বা আছাম টিৰ যিবোৰ বাগান হয়, গাৰ্ডেন হয়, আছাম টি গাৰ্ডেনটো তাৰ ওচৰতে গৈছোঁ। গতিকে মনলৈ আহিল যে এটা ভিডিঅ' কৰোঁ, যাতে এটা ভিডিঅ' বনাওঁ। অসমৰ বাহিৰত বহু মানুহ আছে যিবোৰে পেকেট চাহপাত কিনি চাহ খায়। আছাম টি তাত লিখা থাকে আছাম টি। এই আছাম টিবোৰ ক'ৰ পৰা হয়, কেনেকৈ হয়, কেনেকুৱা গছ হয়, এইটো নাজানো। তাই আজি এটা ভিডিঅ' আকাৰে মই আপোনালোকক দেখুৱাব বিচাৰোঁ। এই গছবোৰ কেনেকুৱা হয়, তাৰ বাগানবোৰ কেনেকুৱা হয়, তাৰ কেনেকুৱা ঠাইত সেইবোৰ গছ হয়, কেনেকুৱা কণ্ডিশ্যনত সেইবোৰ চাহপাত হয়, কি কৰে এইবোৰ পাতবোৰ, আৰু কেনেকৈ কাটি কেনেকৈ পাতবোৰ সংৰক্ষণ কৰে, কেনেকৈ এইবোৰ পাতলৈ তেওঁলোকে যিটো চাহ খায় তাৰ সৰুকে গুটি নিচিনা ব্লেক ক'লা পাত হয়। এইবোৰ পাত একচুৱেলি তেনেকুৱা নহয়, এইবোৰ গছ পাতহে হয়। চাহ গছটো এবিধ একচুৱেলি সৰু চাপৰ 2-3 ফুট চাপৰ ৰাখে, কাটি সদায় তাত থকা যিবোৰ পাত হয়, জোপোহা পাত হয়, তাত যিবোৰ পাত হয়, কুমলীয়া পাতকেইটা কাটি সংৰক্ষণ কৰে, তলত জমা কৰে, কাটি নি তাৰ কোম্পানীত দিয়ে, ফেক্টৰীকেইটাত দিয়ে। তাৰ পৰা ফেক্টৰীয়ে এইবোৰ শোধন কৰি সেই পাতলৈ ৰূপান্তৰ কৰে। তেতিয়াহে আমি এই পাতবোৰ দোকানৰ পৰা কিনি আনোঁ। একচুৱেলি মই নগাঁও ডিষ্ট্ৰিক্টৰ এখন পপুলাৰ জনপ্ৰিয় চাহ বাগান যিটো কেলিডিন হয়, কেলিডিন চাহ বাগান, সেইটোলৈ আহিছোঁ। যিটো আমনি মিছা তাৰ ওচৰতে হয় কেলিডিন পাহাৰৰ। এইবোৰ একচুৱেলি এডলীয়া পাহাৰৰ ওখ মাটি, যিবোৰ মাটিত বেলেগ ধান খেতি বা বেলেগ খেতি নহয়, সেইবোৰ মাটিতে এইবোৰ চাহ খেতি কৰা হয়। আৰু এইটো চাহ বাগান আপোনালোক পিছতে দেখাই পাইছে, এইটো চাহ বাগান হয়। আজিকালি চাহ বাগানকেইটা বহুত ডেভেলপ হ'ল, তাত কাৰেণ্টৰ ব্যৱস্থা কৰাইছে, বিদ্যুৎ ইলেক্ট্ৰনিক যিমান ব্যৱস্থা আছে, কাৰেণ্টৰ ব্যৱস্থা আছে, তাৰবোৰ গাড়ী মটৰ ৰাস্তা ঘাটকেইটা ধুনীয়া হৈছে, গাড়ী মটৰ চলা অৱস্থা হৈছে, তাৰ মানুহবিলাক বহুত ডেভেলপমেণ্ট হৈছে। এইটো আপোনালোকে দেখা পাইছে, বিভিন্ন এটা চাহ বাগান, চাহ গছৰ বাগান হয়। তাৰ গছবোৰ 2-3 ফুটকৈ ওখ হয়, আৰু তাত যিবোৰ গছ পাতবোৰ দেখা গৈছে জোপোহা বান্ধে, সেইবোৰ ওপৰৰ পাতকেইটাহে উঠাই আনে। চাহ বাগানত কাম কৰা মানুহকেইটাই পাতকেইটাই ছিঙি আনি সেইবোৰৰ পৰা বনায়। এই চাহ বাগানৰ মাজে ডাঙৰ গছকেইটা দেখা পাইছে যে সেইবোৰ কাঠ গছ হয়, বেলেগ গছ, যিবোৰ গছে সেই চাহ গছকেইটাক ছাঁ দিয়ে। সেইবোৰ গছ লগোৱাৰ বেলেগ কোনো কাম নাই, বেলেগ কোনো সেইবোৰে নাই। সেইবোৰ একমাত্ৰ তাৰ কাম হৈছে তাত এই চাহ গছকেইটাত যিবোৰ 3 নম্বৰ সৰু গছ, সেইকেইটাক সিহঁতে ছাঁ দিয়ে, পখৰ ৰ'দৰ পৰা বচায়, ছাঁ দিয়ে। আৰু কিছুমান গছতে ওখ গছ কিছুমানত আকৌ এটা পৰজীৱী গছ দেখা পায়, সেইবোৰ আপোনাৰ জালুক বুলি কয়। যিটো আমাৰ ভাষাত সৰু জ্বলাৰ নিচিনা হয়, ক'লা বা গোলমৰিচ বুলি কোৱা হয়। এইবোৰ গছে সেইবোৰ লগত লাগি আছে, সেইবোৰৰ পৰা এই জালুক উৎপন্ন হয়। এই চাহ গছকেইটা আপুনি দেখাত বহুত ধুনীয়া, ওচৰত ধুনীয়া হয়, বহুত ধুনীয়া দেখাতে। তাত কাম কৰা লেবাৰবোৰৰ ইমান দৰমহা নহয়, 150 টকা হাজিৰা মাইকী মানুহকেইটা এই চাহপাতকেইটা উঠায়। তেওঁলোকৰ অৱস্থা বহুত বেয়া। তেওঁলোকৰ কণ্ডিশ্যন ক'বলৈ হ'লে আমি বেলেগ এটা ভিডিঅ'ত কেতিয়াবা ক'ম।